টু ভিউয়াৰ্ছ এণ্ড ছাবস্ক্ৰাইবাৰ, আজিৰ ভিডিঅ'টো হৈছে যিসকলে ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলাই আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাকি এৰেষ্ট হৈছে। চাওক, আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এৰেষ্ট হৈছে নেকি সেইটো প্ৰমাণ দেখুৱাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই এটাই ৰিকুৱেষ্ট, যিসকলে মোৰ প্ৰথমবাৰ ভিডিঅ' চাই আছে সেইসকলে যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব। লেট ষ্টাৰ্ট। মই গুগল ক্ৰমত যাই কিনে টাইপ কৰি আছো হিমন্ত বিশ্ব শৰ্মা এৰেষ্ট এৰেষ্ট 2025। মই এন্টাৰ কৰি দিলো, এআই মোড কৰি দিলো। চাওক এনেকুৱা ইণ্টাৰফেচ খোল খালে। আপুনি ইয়াত চাই আছে, দেখি আছে হিমন্ত বিশ্ব শৰ্মা এৰেষ্ট 2025। অলপ তলপিনে আহিব, ইয়াত দেখিবলৈ পাই আছে হিমন্ত বিশ্ব শৰ্মা নট এৰেষ্ট ইন July 2025. There are no reports of Himanta Biswa Sharma, the current Chief Minister of Assam, having been arrested in July 2025. আচলতে এইখিনিতে কি কোৱা হৈছে মই ট্ৰান্সলেশ্যন কৰি আপোনাক দেখুৱাই আছো। ইয়াত কোৱা হৈছে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 2025 চনৰ জুলাই মাহত গ্ৰেপ্তাৰ হোৱাৰ কোনো খবৰ পোৱা নাই। আচলতে 2025 চনত মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰা নাই। যে আচলতে যেটো সোশ্যাল মিডিয়াত প্ৰচাৰ চলাই আছে যে হিমন্ত বিশ্ব শৰ্মাক এৰেষ্ট কৰা হৈছে, সেইসকলক কৈছো আপুনি যেটো ভিডিঅ'টো প্ৰচাৰ কৰি আছে সেই ভিডিঅ'টো আচলতে ফেক, এটা অৰিজিনাল নহয়। শেষত মই আন এটাই ৰিকুৱেষ্ট কৰিছো, যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিয়ক, যাতে আনক দেখাবলৈ সুযোগ হয়। ইমানেই। থ্যাংকস ফর ওয়াচিং।